জেনজি আমি ঘোড়ার ঘাস খাই আছো জেনজি ফেনজি ইয়াত নচলে गुड मर्निं गोदान मोनसे भिडिअ जेन जेट आसामावबो जेन जेट थिग बेखौ लानानै मा बुंखो हिमन्त बिश्व शर्मा सार नोंथांमोना नैबे भिडिअनि गेजेरजों नायनानै मोनथिनानै लानो हागोन जेन जेटखौ लानानै बिथाङा मा रिप्लाइ होखो भिडिअखौ जोबजासिम नाय बिनिफ्राय नोंथांमोना बेनि सायाव मा बुंनो सानो कमेन्टआव लिरना हरनो हागोन জেনজি আমি ঘোড়ার ঘাস খাই আছো জেনজি ফেনজি ইয়াত নচলে এইবিলাক কোনে আপোনালোকৰ মূৰত সোমাই দিলে নতুন ভোটাৰ আৰে ক'ৰ পৰা নতুন ভোটাৰ মানে মই কৈ জেনজি ভোটাৰ মানে কি অসমত কোনো জেনজি ভোটাৰ নাই অসমত পৰিয়াল আপোনালোকে পৰিয়ালটোকো ভাঙিব খোজে মোৰ ল'ৰাটো মানে কি মোৰ ল'ৰাটো জেনজি নেকি মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয় জেনজি ফেনজি ইয়াত নচলে এইবিলাক কোনে আপোনালোকৰ মূৰত সোমাই দিলে নতুন ভোটাৰ আৰে ক'ৰ পৰা নতুন ভোটাৰ দেউতা মা ল'ৰা ছোৱালী মিলি এটা অসমীয়া পৰিয়ালৰ সৃষ্টি হয় এতিয়া আপোনালোকে অসমীয়া পৰিয়ালটোৰ মাজতে এটা জেনজি বনাই দিলে এটা জেন জেড বনাই দিলে কি কি কনচেপ্ট আপোনালোকৰ মূৰত আহিলে মই নাজানো আপুনি মোক কওক আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া ল'ৰাজন ইতিমধ্যে সাইন্টিষ্ট তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয় সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেনজি বনালে জেন জেড বনালে জেন ৱাই বনালে এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব তেনেকে সব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম এইটো নহয় যে অকল দেউতাক মাকক সুধে দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে নহলে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে এখন ঘৰতে দুটা ভোট নহয় কলেজৰ ইলেকশ্যনতহে এইটো হয় যেতিয়া আপোনালোক ঘৰৰ পৰা ওলাই আহিছে একেখন গাড়ীতে গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী এটা ল'ৰা ছোৱালীগৰাকী জেনজি হৈ গ'ল এইবিলাক ৰাজনীতি নাজানা মানুহে এইবিলাক কথা কয় ৰাজনীতি জানা মানুহে অসমৰ পৰিয়ালটোক এজন বুলি ধৰি লয় যে এইটো এটা অসমীয়া আদৰ্শ পৰিয়াল জেনজি কোড হয় বাংলাদেশত হয় জেনজি কোড হয় নেপাল হয় য'ত পৰিয়ালৰ কনচেপ্ট নাই আমাৰ অসমখন হ'ল আদৰ্শ পৰিয়াল বাহিৰত তামোল পাণ থাকিব বাৰী থাকিব নামঘৰ থাকিব সংস্কাৰ থাকিব আমাৰ ইয়াতে জেনজি টেনজি নচলে কোনোবাই জেনজি কৰিলে বাপেক মাকে তাক ধৰি লৈ যাব পিছদিনাখন এই তোক মই হোষ্টেলত এইবিলাক কৰিব পঠাইছোঁ নেকি আৰু সিও গুচি যাব গতিকে এইবিলাক নিউ ভোটাৰ জেনজি ভোটাৰ এইবিলাকৰ ছিষ্টেম নাই পৰিয়াল আপোনাৰ পৰিয়ালটোৱে কাক ভোট দিলে আৰু আমাৰ অসমীয়া পৰিয়াল এনেকুৱা নহয় দেউতা মা ল'ৰা ছোৱালী ৰাতি ভাত খোৱাৰ সময়ত একেলগে ডিচিশ্যন লৈছে যে কাক ভোট দিম এইবিলাক ক'ৰ পৰা এইবিলাক কনচেপ্ট লৈ আহিলে আপোনালোকে মানে মইতো বুজিয়ে নাপাওঁ আৰু এইটো কি ওলাই গ'ল জেন কি বনি গ'ল জেনজি আমি ঘোড়াৰ ঘাস খাই আছো আমাৰ যুৱ মৰ্চা ল'ৰাবোৰ এটা জেনজি যে এইটো হ'ল আমি যে ৰূপালীক টিকট দিলোঁ হাফ লগত সেইটো কিয় জেনজি নহ'ল কিমান বায়াচক ৰূপালী থাউচেণ্ড আটাইতকৈ কিজানি সৰু ছোৱালী হ'ব ইলেকশ্যন খেলা তাই কিয় জেন জেড নহ'ল কি জেন জেড নে জেন জি কি কৈ দিয়ে মালটো মই জেন জি এইটো কিয় নহ'ল কি কি এইবিলাক ওলাই ক'ৰবাত জেন জি বুলি ওলাব ক'ৰবাত কিবা বুলি ওলাব মুঠতে বিজেপিক দে হৰুৱা এতিয়া জিকাওকচোন এতিয়া বিজয় গুপ্তাই কিমান ভাল কৰি জিকিব আপোনালোকে ৰিজাল্ট চাব